हेलो एवरीवन मोर नतुन एटा भिडिओले आपनालोक सकलोके स्वागतम जनाइछु दे बाउलटो देखि भाबि आछे न खाली बाउलटो केले देखाइछु आसलते बाउलटोत মই এতিয়া দি দিম বাটাৰ 100 গ্ৰামৰ এটো মই বাহিৰত থৈ দিছিলো অকমান মেল হলে সহজ হয় তাক বনাবলে হেতু কাৰণে তানে ধুনিয়াকে অকমান বেছি সময় ফেটিব নালাগে আৰু তেতিয়া নহলে আইছত থাকিলে বহুত মানে এটা কষ্ট মেল কৰিবলে হে কাৰণে এনেদৰে উলিয়াই থৈ দিব থৈ দি এতিয়া ইয়াতে দিম মই চেনি মই কিন্তু আধা কাপ দিছো আৰু আপোনালোকে আৰু কমাই দিব পাৰে চেনিটো মিঠা কম খালে যেহেতু আমাৰ ঘৰত মিঠাটো অলপ বেছি চলে সেই কাৰণে অকনমান মই মিঠা বেছি চেনি আৰু বাটাৰটো পুৰা ধুনিয়াকে প্ৰথমতে মিলাই লম অলপ সময় কিন্তু ফেটিব লাগে দেই তাৰে পাছত এতিয়া চালনী এখন লৈ ইয়াতে দিছো ময়দা এয়া 200 গ্ৰাম ময়দাটো ইটো মোৰ মানে এইকেটা জুখটো থাকে আৰু ধুনিয়াকে হেতু হিচাপতে মই দিব পাৰো আৰু এতিয়া ময়দাৰ লগত দিম মই আপোনাৰ ইয়াতে কোকো পাউডাৰ হাফ মানে ময়দাতকে আধা হাফ ময়দাৰ আধা দিছো তাৰ মানে 100 গ্ৰাম কোকো পাউডাৰ এইখিনি দি ধুনিয়াকে এতিয়া মই ভালদৰে বস্তুখিনি মিলাই লম আৰু লগতে এয়া দিছো বেকিং পাউডাৰ আপোনাৰ দিব হেতু আপোনালোকে আন্দাজ মতে দিব এটি চাহ চামুচেৰে আপুনি আধা চামুচতকে অকনমান বেছি দিলে হ'ল তাৰছত ধুনিয়াকে এইখিনি চালি দিব কাৰণ কিয় চালি দিয়াৰ কাৰণটো হ'ল কি নহলে এই সৰু লাম্পছবোৰ থাকে যে মানে বস্তুবোৰ ভাল নহয় আৰু যিমান সালাড ভাল হ'ব মিক্স কৰাত ভাল হ'ব তেতিয়াহে বস্তুটো টেষ্ট হয় আৰু মানে ভিতৰটো ধুনিয়াকে হিজি যায় আৰু বা কোনো ধৰণৰ মানে প্ৰবলেম নহয় আৰু তেতিয়া এতিয়া মই সেই কাৰণে চামুচেৰে ধুনিয়াকে লৰাই তাৰ পুৰা লাম্পছ নোহাকে ধুনিয়াকে চালি লৈছো এতিয়া গুটেইখিনি বস্তু মিক্স হৈও গল মোৰ তাৰ পাছত এইখিনি এতিয়া এনেদৰে চালি লোৱাৰ পাছত মই এতিয়া আপোনাৰ এইখিনি ধুনিয়াকে মিক্স কৰিম যেহেতু চালি লৈ এতিয়া মিক্স কৰিবৰ কাৰণে এইডালেৰে নহব কিন্তু দেই হাতেৰে মিক্স কৰিব লাগিব হাতেৰে মিক্স কৰিলে ভাল এয়া মই হাতেৰে ধুনিয়াকে মিক্স কৰিলো আৰু মিক্স কৰি থাকোতে আপোনালোকে এনেদৰে দেখিবই নহয় বাটাৰটো লাহে লাহে অইলটো ওলাই আৰু এনেদৰে মুঠি মাৰি চাব যদি এনেকে বান খাইছে তেতিয়া গম পাব ভালদৰে মিক্স হৈছে আৰু যদি মিক্স হোৱাত প্ৰবলেম হয় তেতিয়া হলে অকনমান গাখীৰ দি তাক ধুনিয়াকে আটা মাৰাৰ দৰে মিক্স কৰিলো আৰু মোৰ চকো চিপছ আছিল হেয়াও এড কৰি দিলো আৰু এইফালে ওভেনৰ ট্ৰেত মই ধুনিয়াকে তেল লগাই লৈছো তেল লগাই লৈ ধুনিয়াকে শেপটো আপোনালোকে যিকোনো দিব পাৰে মই ৰাউন্ড শেপে দিছো দি তাৰে ওপৰত ধুনিয়াকে চকো চিপছ লগাই দিছো চকো চিপছ লগাই দি আৰু মই অলৰেডি ওভেনটো প্ৰিহিট হ'বলৈ দিছিলো 180 ডিগ্ৰীত তাৰ পাছত আকৌ 15 মিনিটৰ কাৰণে দি দিলো বিস্কুট কেটা ভৰাই এতিয়া ৰেডি হ'বলৈ দি দিলো এইফালে আকৌ কি হ'ল কেটামান বিস্কুট মানে ৰৈ গ'ল আকৌ ওভেনত দিম নে এবাৰ সেই কাৰণে প্লেট এখনতে ৰেডি কৰি লৈছো কাৰণ কি এইকেটা গেছৰ ওপৰতে কেৰাহীতে দি দিম আৰু তাৰপিছত এইফালে চাওঁ যে হৈ গল বিস্কুট ৰেডি চাওকচোন ইমান ধুনিয়া হৈছে নহয় দেখিবলৈ মানে ভাল আৰু চকলেটটো এনেও অৱশ্যে দেখিব বহুত ধুনিয়াও লাগে ইয়া হৈ গল মোৰ বিস্কুট ৰেডি দেখিছেনে আপোনালোকে মই খাই চালো একদম ইমান যে ক্ৰাঞ্চি হৈছে আৰু ইয়া ভাঙি দেখুৱাই আছো মই আপোনালোকক চাওক একদম মানে ইমান ধুনিয়া সফট হৈছে নহয় কোনো মানে প্ৰবলেমে নাই আৰু খালি বনালে হ'ল খালে হ'ল এনেদৰে বনাব বহুত বেছি হেলদিও হয় ঘৰত বনোৱা বস্তুবোৰ অকনমান সময় উলিয়াই যদি আমি বাচ্চাকেইটাৰ কাৰণে বনাব পাৰো বহুত অকল বাচ্চাই নহয় দে আমি সবেই খাইছো কিন্তু আৰু এনেদৰে বনাওক আপোনালোকে যদি মোৰ ভিডিও ভাল লাগিছে লাইক কৰি দিব যদি মোৰ পেজটো ভাল লাগে ফলো কৰি দিব নেক্সট ভিডিওত আপোনালোকক লগ পাম আজিলে বাই বাই